কৰিব পাৰোঁ। কিন্তু ছাৰে ক'লে এইটো চিলিণ্ডাৰ সুটেবল হয় অনলি ইলেক্ট্ৰিক ফায়াৰৰ কাৰণে, বহুত সুটেবল হয়। যদি আমি এইটো যদি ইউজ কৰোঁ, এইটো আমি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ পৰা আগটো একদম কিবা হৈ যাব, বুজি যাব। কিন্তু মানে যিটো আমি ইলেক্ট্ৰিক পেনেল, এইটো মানে ৰিইউজ লোৱাত নাযাব, ৰিইউজ কৰিব নোৱাৰিব, এইটো ডেমেজ হৈ যাব। এইটো কাৰণে এইটো কি হয়, এইটো যদি ইউজ কৰোঁ তেতিয়াহ'লে ধৰি লওক এটা আমাৰ বহুত দামী এটা এপ্লায়েন্সেছ, এটা কম্পিউটাৰে আছিলে ধৰি লওক, কম্পিউটাৰত যদি আমি এইটো ইউজ কৰোঁ চিধা পাউডাৰ ফৰ্মত বহি যাব আৰু আমি ৰিইউজ কৰিব নোৱাৰোঁ, ৰিপেয়াৰ কৰিম। আৰু এইটো যদি ইউজ কৰোঁ তেতিয়াহ'লে ইজিলি আমি ৰিইউজ কৰিব পাৰোঁ এই কম্পিউটাৰটো। এইটো কাৰণে এইটো দুইটা চিলিণ্ডাৰ মাল্টিপলি ইউজ হয়। কিন্তু আমি প্ৰায়ভাগ দেখিছোঁ যে ইলেক্ট্ৰিক ফায়াৰৰ এইটো বহুত মানে ইউজফুল আমি মানা গৈছে। তাৰপিছত এইটো অলপ কষ্টলি আহে, এইটো অলপ কষ্টলি আহে, এইটো অলপ সস্তাত আহে। এইটো কাৰণে এইটো চিলিণ্ডাৰটো আমি যিমান ইউজ কৰিব লাগে ইমান কৰি এইটো বন্ধ কৰি থৈ দিব পাৰি। এইটোত কিন্তু কাৰ্টিজ আছে, এইটো ওৱান টাইম ইউজ হ'ব। এতিয়া মই ডেমো দিম, এইটো এম্পটি হৈ যাব খালী, খালী চিলিণ্ডাৰ কণ্ট্ৰল হ'ব। আচ্ছা, ইয়াত যদি কাৰ্টিজ নাই তেতিয়াহ'লে এইটো কণ্ট্ৰল হ'ব। এতিয়া মই প্ৰথমতে দেখাই দিছোঁ, ছাৰে ক'লে যে এইটো পিনটো ওলাব লাগে, পিনটো ওলোৱাৰ পিছত এইটো আমি গ্ৰিপটো দিছে গ্ৰিপটো, এইটো হৰণ বুলি কয়, ডেলিভাৰী হৰণ বুলি কয়, এইটো ৰিচাৰ্জ হৰণ বুলি কয়। এইটো আমি এম কৰিব লাগিব, এম কৰিব লাগিব প্ৰথমতে। তাৰপিছত এম কৰাৰ পিছত এইটো যোনফালৰ পৰা বতাহ মাৰি আছে, ধৰি লওক এইফালৰ পৰা বতাহ মাৰি আছে, এতিয়া আমি এইফালে থাকিব লাগিব, এইফালে থাকিলে নহ'ব। তাৰপিছত কি কৰিব লাগে, এইটো একদম বহুত ঠাণ্ডা হ'ব। এইটো ধৰি লওক এইটো এতিয়া হ'ল, এইটো চব চিলিণ্ডাৰ মানে চিমিলাৰলি মানে অপাৰেটিংটো চিমিলাৰলি থাকে, কিন্তু এইটো অলপ বেলেগ থাকে, ডিফাৰেঞ্চ থাকে। এইটো সদায় মনত কৰিব, ধৰি থ'বচোন, সদায় মনত কৰিব, এইটো এণ্টি ক্লক ৱাইজে খুলিব, এণ্টি ক্লক ৱাইজ। এতিয়া ধৰি লওক, ধৰি থ'ব, হৈ গ'ল, এইটো বন্ধ হৈ গ'ল। যেনেকুৱা নেকি আমি কুকিং LPG গেছত জুইটো নিমিছে, এইটো কিন্তু এইটো অলপ লাহে লাহে আকৌ মানে জ্বলিব চান্সেছ আছে, এইটো জ্বলিব। ইয়াত পানী ইউজ কৰিলেহে মানে এইটো মানে চলিড ফায়াৰ হয়, এইটো চলিড ফায়াৰ। আমি এইটো কি বুলি কয়, চলিড ফায়াৰৰ আমি সস্তাত পোৱা যায়, খুব বেটাৰ হয়। এইটো পানী য'তে ত'তে সহজত পোৱা যায়। আৰু ফায়াৰ এক্সটিংগুইশ্বাৰ আমি পানীৰো থাকে, ৱাটাৰ টাইপ, কিন্তু আমাৰ হস্পিটেলত নাই। কিয় কাৰণে নাই মানে মেক্সিমাম এই দুটা চিলিণ্ডাৰতে আমি মাল্টিপল ইউজ লোৱা গৈছে। এইটো কাৰণে এইটো চিলিণ্ডাৰটো আমি যিকোনো কণ্ট্ৰলত লৈ আহিব পাৰি। এতিয়া ধৰি লৈছে, এইটো যিমান লাগে ইমানেই ইউজ কৰিব পাৰি। ধৰি লওক চিলিণ্ডাৰটো, অলপ আৰু এতিয়া জ্বলাই দিওঁ। এইটো চিলিণ্ডাৰটো আমি এইটো আকৌ এইটো ভৰা আছে, এইটো খালী হোৱা নাই, যিমান আমি লাগে ইমানেই ইউজ কৰিছোঁ। কিন্তু লৈ দে, এতিয়া আকৌ অলপ জ্বলাই দিব। এইটো DPC, ড্ৰাই কেমিকেল পাউডাৰ, DPC। এই বস্তুটো ভিতৰতে কাৰ্টিজ যদি আছে, এইটো কাৰ্টিজ চিষ্টেমৰ নহয়। যদি কাৰ্টিজ থাকিলে এইটো ওৱান টাইম ইউজ হ'ব। কাৰ্টিজ একেবাৰে ৰিলিজ হ'ব, একেবাৰে ওলাই যাব পাৰোঁ। মই কিন্তু আন্টি মোৰ ক'লো সেইকাৰণে মই নিজে খুচি আপোনাৰ পোৱালি নেকি অক্সিজেন দি যায়, জ্বলি যাব। ইয়াৰ পৰা পাউডাৰ ওলাব, পাউডাৰ একদম কিবা গেছৰ লগত লৈ পাউডাৰ ওলাব। এইটো এটা আমি পিনটো প্ৰথমতে ছাৰে কৈছিলে যে পাঁচ মেথডটো ইউজ কৰিব লাগে। প্ৰথমতে পিনটো কৰিলোঁ, তাৰপিছত এতিয়া কি ক'লে, এম কৰিব লাগে। ফায়াৰ বেছ ক'ত মানে জুই ইয়াত লাগি আছে, ওপৰত দিলে নহ'ব, বেছ তাৰ বেছত এইটো এম কৰিব লাগিব। তাৰপিছত চুইচ কৰিব লাগিব, এইটো ঠিক আছে। এইটো ইয়াত কাৰ্টিজ নাই, সেইটো কাৰণে আমি আকৌ ইউজ কৰিব পাৰোঁ, আকৌ ইউজ কৰিব পাৰোঁ। এইটো যেতিয়ালৈকে খালী নহয়, যিমান লাগে আমি ইউজ কৰিব পাৰোঁ। পাউডাৰ একেবাৰে ওলাই গ'ল।
এতিয়া চাব হা কিমান ডিষ্টেঞ্চৰ লগাই দিওঁ হা কিমান ডিষ্টেঞ্চৰ লগাই দিওঁ মানে এইটো 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 একদম 10 ফুটলৈকে যাব পাৰিব এইটো 10 ফুটলৈকে কিন্তু এইটো বেছি ডিষ্টেঞ্চলৈকে নাযায় এইটো কাৰণে এইটো ডিষ্টেঞ্চটো অলপ 3 ফুট নিচিনা যাব 3 ফুট নিচিনা যোৱাৰ কাৰণে এইটো হৰণটো দিয়া গৈছে ইয়াত কি হয় গেছ হয় কাৰ্বন ডাই অক্সাইড একদম এইটো ওলালে চব মানে এইটো অক্সিজেনত মানে মিলি যাব এইটো লগে লগ এইটো কাৰণে এইটো বেছি দূৰ নাযায় কিন্তু এইটো 10 ফুটৰ পৰা 12 ফুটলৈকে যাব এইটো ইয়াত যদি প্ৰপাৰ এইটো কিবা থাকে এইটোতে এটা কিবা আছে মিটাৰ লগোৱা আছে এইটো ৰেড জোন আৰু গ্ৰীণ জোন বুলি কয় এইটো চাব লাগিব এইটো প্ৰথমতে চাব লাগিব যে এইটো গ্ৰীণ জোনত আছে নে নাই গ্ৰীণ জোনত যদি আছে এইটো ইউজফুল এইটো চিলিণ্ডাৰটো ইউজ কৰিব পাৰি যদি ৰেড জোনত আছে এইটো চিলিণ্ডাৰ ইউজ কৰিব নোৱাৰে গম পাইছে ইয়াত চাবি দুইটা কিবা আছে জোন আছে লিখা আছে মিটাৰটো ৰেডত থাকিলে এইটো ইউজ কৰিব নোৱাৰে চালে ন চবে এইটো কাৰণে সবচে প্ৰথমত আমাৰ হস্পিটেলত যদি জুই লাগিছে সৰুকৈ লাগিব ডাঙৰকৈ নালাগে সৰুৰ পৰাই ডাঙৰ হ'ব এইটো কাৰণে ছাৰে শিকাইছে ক্লাছিফিকেশ্যন অফ ফায়াৰ জুইটো কোন টাইপৰ এইটো প্ৰথমতে বুজিব লাগিব প্ৰথমতে মাইণ্ডটো একদম শান্তি দিমাগতে বুজিব লাগিব যে জুইটো কি টাইপৰ জুই লাগিছে এইটো অইলৰ পৰা লাগিছে না এইটো কি সলিড মেটেৰিয়েল পৰা লাগিছে না গেছেছ পৰা লাগিছে গেছেছ LPG গেছ হ'ব পাৰে CNG গেছ হ'ব পাৰে আৰু মেটেলৰ পৰা লাগিছে মেটেলৰটো ইয়াত নাই মাৰ্কেট থাকে আৰু যদি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈছে তেতিয়াহ'লে এইটো চিলিণ্ডাৰ মানে এই চিলিণ্ডাৰবোৰ